দুর্নীতি বন্ধ করো ছাত্র সমিতিক ন্যায় দিও ছাত্র সমিতিক কমিশন রাজ বন্ধ করো ছাত্র সমিতিক ন্যায় লাগিবই ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয় উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ এই বিশ্ববিদ্যালয়ৰ যিজন উপাচাৰ্যই বাৰে বাৰে সংবাদ মাধ্যমত তেওঁৰ বিষয়ে বিতৰ্কিত যি কিছুমান বস্তু শ্বেয়াৰ হৈ আছে যিসমূহে আচলতে বিশ্ববিদ্যালয়ৰ যি গৰিমাত আঘাত আনিছে আমি বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এটা কথাই দাবী জনাব বিচাৰিছোঁ যে বিশ্ববিদ্যালয়ৰ যিজন উপাচাৰ্য তেওঁ যিবিলাক অভিযোগ আহিছে সেই অভিযোগৰ ওপৰত বিশ্ববিদ্যালয়ৰ এখন তদন্ত হ'ব লাগে যিখন তদন্ত সমিতিত ছাত্ৰ প্ৰতিনিধি থাকিব আৰু এখন আমি চৰকাৰক এটা কথা দাবী জনাব বিচাৰিছো যে এখন উচ্চস্তৰীয় তেওঁলোকে তদন্ত কমিটি গঠন কৰক যিখন ৰিটায়াৰ্ড জাজ বা প্ৰেজেণ্ট জাজৰ জৰিয়তে হওক যিখনৰ জৰিয়তে আচলতে জল পটপটকৈ বিশ্ববিদ্যালয়ত কিসমূহ চলি আছে যিসমূহ দুৰ্নীতি চলি আছে শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ কিছুমান ফেক বিলৰ জৰিয়তে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যজনে বহুত টকাৰ তেওঁলোকে লেনদেন কৰা দেখিছে আৰু লগতে বিশ্ববিদ্যালয়ৰ ভিতৰত বিভিন্ন কমিশ্যন ৰাজৰ কথা আমি শুনিবলৈ পাইছোঁ যে শেহতীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক কেন্দ্ৰ কৰি পেলাই কিছুমান অভিযোগ সংবাদ মাধ্যমত উত্থাপিত হৈছে আৰু যোৱাকালি প্ৰমাণসহ কিছু অভিযোগ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় আচুকতে এই সমগ্ৰ ঘটনাৰ ওপৰত সমগ্ৰ অভিযোগৰ ওপৰত আমি উচ্চস্তৰীয় তদন্ত বিচাৰিছোঁ।